এদিনৰ বাবে জিলা আয়ুক্ত সপোন পূৰণ কৰিলে এজন শিক্ষকে দৃশ্য নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ডিসি আহিছে জিলা আয়ুক্ত কাৰ্যালয়লৈ নিজৰ কাৰ্যালয়ত বহি আছে জিলা আয়ুক্ত বৰ্ণালী ডেকা কিন্তু তাৰ মাজতে এইগৰাকী ডিসিক লৈ ব্যস্ত হৈ উঠিছে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰায় সকলো বিষয়া কৰ্মচাৰী কাৰ্যালয়টোৰ প্ৰতিটো বিভাগ পৰ্যবেক্ষণ কৰিছে এই নতুন ডিসিয়ে বলিউডৰ এসময়ৰ জনপ্ৰিয় সিনেমা নায়ক চাইছেনে কিদৰে এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল অনিল কাপুৰ হেয়া সিনেমাখন চোৱা দৰ্শকে জানে পিছে এইবাৰ সিনেমা নহয় বাস্তৱ মুখ্যমন্ত্ৰী নহয় জিলা আয়ুক্ত হ'ল এজন শিক্ষক অৱশ্যে কেৱল এদিনৰ বাবে এয়া যেনে সপোন আছিল শিক্ষক মৃন্ময় কলিতাৰ কিদৰে কাম কৰে জিলা আয়ুক্তসকলে কেনেকৈ এখন জিলাৰ প্ৰশাসন সম্ভালে আয়ুক্তসকলে এনে বিভিন্ন প্ৰশ্ন উদয় হৈছিল এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতাৰ মনত অকল ভবাই নহয় এইসমূহ কাম কৰি চোৱাৰ হেঁপাহতে মুখ্যমন্ত্ৰীলৈ কৰিছিল এক বিশেষ আবেদন এদিনৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত বহি কাম কাজ পৰ্যবেক্ষণ কৰাৰ আৰ্জি দিলে মুখ্যমন্ত্ৰীৰ অনুমোদনো পালে শিক্ষক মৃন্ময় কলিতাই বহুত ভাল লাগিছে মই ৰাতিপুৱা আহিছোঁ মোৰ কাৰণে গোটেই অফিচখিনি যিখিনি মানুহ আছে গোটেইবিলাকে মোৰ লগত সহযোগ কৰিছে স্পেচিয়েলি থেংকছ টু নলবাৰী ডিসি বৰ্ণালী ডেকা মেম আৰু এডিসি ৰণুভা ৰামচিয়াৰী মেম বাকী যিখিনি অফিচিয়েল ষ্টাফ আছে তেওঁলোকে মোক ধুনীয়াকৈ সহযোগ কৰিছে ভাল লাগিছে এনেকুৱা সুযোগ এটা সকলোৱে বিচাৰে মই পালোঁ তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতকো ধন্যবাদ দিলোঁ লগতে গোটেইখিনি নলবাৰী ৰাইজৰ মোৰ গাঁওখনৰ গোটেইখিনি মানুহ মোৰ গাঁৱৰ মানুহ ইয়াতে আছে কাম কৰি আছে তেখেত গতিকে গোটেইখিনি মানুহক মই কৃতিত্বটো অৰ্পণ কৰিব বিচাৰোঁ ভৱিষ্যতে সেই এখন ঘৰত দিব চেষ্টা কৰিম সেইখন আসনত চবেই বিচাৰে সেইখন আসন পাবৰ কাৰণে চবেই বিচাৰে তাৰ কাৰণে কষ্ট লাগিব আৰু মই এইখিনি কৰি আছোঁ মই জুলাইত আবেদন কৰিছিলোঁ জুলাইত আবেদন কৰাৰ পিছত মোক যোৱা 29 নৱেম্বৰ তাৰিখে তেখেতসকলে কলাপ কৰিলে CM ভিজিলেন্সৰ পৰা তো বাকীখিনি আপোনালোকে আজি গমেই পালে ভাল লাগিছে মই এইখিনি আজি মই নতুনকৈ শিকিলোঁ কাৰণ একচুৱেলি APSC পাছ কৰাৰ পিছত ফাইনেল ৰিজাল্ট পিছত অৰিয়েণ্টেশ্যন থাকে তো সেইখিনি বস্তু মই আগতীয়াকৈ শিকিলোঁ মোৰ সেইটো এটা ভাল হ'ল আপুনি ভৱিষ্যতে হয় ভৱিষ্যতে মই এনেকুৱা এটা সপোন আছে মই বৰ্তমান শিক্ষক নলবাৰী জাতীয় বিদ্যালয়ত মই কাম কৰি আছোঁ মৃন্ময় কলিতা ঠিক আছে থেংক ইউ আৰু তাৰ পাছৰ দৃশ্য এয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত এদিনৰ বাবে বিশেষ ৰূপত শিক্ষক মৃন্ময় আৰু 8 নম্বৰ কাৰেকশ্যন বা শিফটিং এটা সমষ্টিৰ পৰা আন এটা সমষ্টি যদি মানুহ ঘৰতে শিফটিং কৰে এইবিলাক সমগ্ৰ প্ৰচেছ কৰা হয় নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক লগত লৈ কাম কাজৰ পৰ্যবেক্ষণ কৰিলেগৈ এদিনৰ ডিচিজনে জীৱনৰ এক বিশেষ অভিজ্ঞতা লৈ পুনৰ নিজ কৰ্মলৈ উভতি গ'ল মৃন্ময় কলিতা নলবাৰীৰ পৰা বিজু দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে